নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 4 আগষ্ট। আজিৰ পৰা লাখ লাখ পি এম কিষাণৰ হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ মুখ উলিয়াইছে। পি এম কিষাণৰ লাখ লাখ হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে। কোনে কোনে পি এম কিষাণৰ 18 নম্বৰ কিস্তি নাপাব এতিয়া সম্পূৰ্ণকৈ জানি লওক। লগতে আত্মসহায়ক গোটৰ 10,000 টকাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। লগতে অৰুণোদয় হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ। কেইবাটাও ৰাজনৈতিক খবৰ লগতে অৰাজনৈতিক খবৰ যুগুতোৱা হৈছে আজিৰ দিনটোত। লগতে কেইবাটাও ডাঙৰ খবৰ মুখ উলিয়াইছে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুব এক গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। পি এম কিষাণৰ ধনক লৈ এটা ডাঙৰ খবৰ মুখ উলিয়াইছে। পি এম কিষাণৰ ধনক লৈ এটা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে। পি এম কিষাণক লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। এইবাৰ বহু কৃষকে পি এম কিষাণৰ ধন নাপাব। পি এম কিষাণৰ ধন পাবলৈ কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। এইবাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব 7 প্ৰকাৰৰ কৃষকসকল। কোনে কৃষকে নাপাব পি এম কিষাণৰ ধনৰাশি। এটা পৰিয়ালৰ এজন ব্যক্তিহে পাব পি এম কিষাণ আঁচনিৰ সুবিধা। যদি এটা ঘৰৰ পিতা বা পিতৃ দুজনে পি এম কিষাণৰ বাবে আবেদন কৰিছে তেন্তে যিকোনো এজনে পি এম কিষাণৰ টকা লাভ কৰিব, বাকী এজনৰ টকা কৰ্তন কৰা হ'ব। পি এম কিষাণৰ ধন পাবলৈহে নিজৰ খেতি মাটি থাকিব লাগিব। আৰু এতিয়াৰ পৰা নতুন নিয়ম কৰা হৈছে, পি এম কিষাণৰ বাবে যদি আপুনি আবেদন কৰিছে বা আপুনি টকা পাইছে তেনে ক্ষেত্ৰত নিজৰ মাটি থাকিব লাগিব। আনৰ মাটিত খেতি কৰা লোকসকলে নাপাব আঁচনিৰ সুবিধা। পি এম কিষাণৰ ধন লাভ কৰিবলৈ হ'লে এতিয়া আপুনি EKYC কৰিব লাগিব, কিয়নো EKYCটো বাধ্যতামূলক কৰা হৈছে। EKYC আৰু ভূমি পৰীক্ষণ নকৰাসকলে নাপাব পি এম কিষাণৰ ধনৰাশি। চৰকাৰী চাকৰিয়ালৰ পৰিয়ালৰ লোকে নাপাব পি এম কিষাণৰ টকা। পি এম কিষাণৰ ধনক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে। পি এম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় এই ডাঙৰ আপডেটটো। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুব এক গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, লাখপতি বাইদেউৰ বাবে এটা ভাল খবৰ। সাজু হৈ পৰিছে চৰকাৰ। শীঘ্ৰেই সোমাব বেংক একাউণ্টত 10,000 টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে আত্মসহায়ক গোটৰ মহিলাক লৈ। লাখপতি বাইদেউৰ বাবে এটা ভাল খবৰ প্ৰকাশ পাইছে। শীঘ্ৰেই আপোনাৰ একাউণ্টত সোমাব 10,000 টকা। ধন প্ৰদানৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে ব্যৱস্থা। জনতা ভৱনত বিশেষ বৈঠকত আলোচনা কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অগ্ৰগতি বুজ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। আবেদন পত্ৰৰ পৰ্টেলত অন্তৰ্ভুক্তকৰণৰ সন্দৰ্ভত বৈঠকত মিলিত হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আত্মসহায়ক গোটৰ প্ৰতিজন মহিলাই যিসকল ব্যক্তিৰ একচেপ্ট হৈছে ফৰ্মটো সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ। লগতে প্ৰত্যেকজন মহিলাৰ কিন্তু একচেপ্ট ফৰ্মটোৰ জৰিয়তে কিন্তু মোবাইল ফোনৰ যোগে কিন্তু মেছেজটো প্ৰেৰণ কৰা হৈছে। আপোনাৰ ফৰ্মটো যদি একচেপ্ট হৈছে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ মোবাইল যোগে SMS-টো প্ৰেৰণ কৰা হৈছে। লগতে আবেদন পত্ৰ পৰ্টেলত অন্তৰ্ভুক্তকৰণৰ সন্দৰ্ভত বৈঠকত মিলিত হৈছে কোনে লাভ কৰিব 10,000 টকা। আৰু ইয়াক লৈ চৰকাৰে কিন্তু পৰ্টেলত অন্তৰ্ভুক্ত কৰিব আৰু তাৰপিছত কিন্তু 10,000 টকা পোনপটীয়াকৈ প্ৰদান কৰিব। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু অন্যান্য বিষয়াসকলে উপস্থিত হৈ থাকে বৈঠকত আৰু সকলোৱে মিলি এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আত্মসহায়ক গোটৰ মহিলাসকলক লৈ। অতি শীঘ্ৰেই আত্মসহায়ক গোটৰ মহিলাৰ বেংক একাউণ্টত 10,000 টকা প্ৰদান কৰিব। এতিয়ালৈকে সম্পূৰ্ণকৈ তাৰিখটো ঘোষণা কৰা নাই। তাৰিখটো যেতিয়া ঘোষণা কৰা হ'ব নিশ্চয় আপোনালোকক আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুব এক গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 50,000 টকালৈকে ঋণ ৰেহাই দিব চৰকাৰে। মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলালৈ বৃহৎ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলালৈ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। 50,000 টকা ঋণ লোৱা মহিলাৰো ঋণ মাফ কৰিব চৰকাৰে। আগষ্ট মাহত ৰূপায়ণ কৰা হ'ব এই অবিলাসী আঁচনি। হয়, আপুনি ঠিকেই শুনিছে, আগষ্ট মাহক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে চৰকাৰে। বেংকৰ ঋণ মাফ কৰি মহিলাসকলক দিয়া হ'ব NOC। কেবিনেটত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যে 25,000 টকা পৰ্যন্ত ঋণ লোৱা মহিলাৰ ঋণ মাফ কৰিছে চৰকাৰে। আপুনি 25,000 টকা ঋণ লৈছিল নেকি? যদি লৈছিল আপোনাৰ ঋণটো চৰকাৰে মাফ কৰিছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাব। মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলালৈ হিমন্ত বিশ্ব শৰ্মাৰ এটা বৃহৎ ঘোষণা। প্ৰত্যেকজন মহিলাৰ ঋণ ৰেহাই কৰিব চৰকাৰে। লগতে সকলোকে NSO প্ৰদান কৰিব বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 31 ডিচেম্বৰলৈকে PMAY আঁচনিৰ বৈধতা চৰকাৰী ঘৰ লাভ কৰিবলৈ কেনেকৈ কৰিব আবেদন সম্পূৰ্ণকৈ জানি লওক কিয়নো 31 ডিচেম্বৰ আগতে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব লাগিব 31 ডিচেম্বৰৰ পিছত আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব নোৱাৰিব চৰকাৰে কেইবাটা গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে আপুনি চৰকাৰী ঘৰ পোৱা নাই নেকি চৰকাৰী ঘৰৰ বৈধতা 31 ডিচেম্বৰলৈকে বৃদ্ধি কৰিছে চৰকাৰী ঘৰ লাভ নকৰা লোকসকলৰ বাবে এটা ভাল খবৰ যদি আপুনি চৰকাৰী ঘৰ লাভ কৰা নাই তেন্তে আপোনাৰ বাবে এটা ডাঙৰ খবৰ পূৰ্বে চৰকাৰী ঘৰ লাভ নকৰা পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ অসমৰ 1,30,000 লোকক দিয়া হ'ব পকী ঘৰ ধনৰ পৰিমাণ 2,60,000 লৈকে বৃদ্ধি কৰাৰ সম্ভাৱনা PMAY MIS.gov.in অথবা PMAY.nic.in ৱেবছাইটত গৈ কৰিব পাৰিব আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন যদি আপোনাৰ চৰকাৰী ঘৰৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈছিল আৰু আপুনি চৰকাৰী ঘৰটো পোৱা নাই আপোনাৰ নামটো বাদ পৰিছে তেন্তে আপুনি 2024 বৰ্ষতে লাভ কৰিব চৰকাৰী ঘৰ লাভ নকৰাসকলে অনলাইন বা অফলাইন দুয়োটা পদ্ধতিতে কৰিব পাৰিব আবেদন কি নথিপত্ৰ লাগিব কি নথিপত্ৰ হলে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব সম্পূৰ্ণকৈ জানি লওক হিতাধিকাৰী বেংকৰ একাউণ্ট থাকিব লাগিব আৰু হিতাধিকাৰী এখন বেংক একাউণ্ট প্ৰয়োজন হ'ব লগতে আধাৰ কাৰ্ড আৰু পান কাৰ্ড ভোটাৰ আইডি থাকিব লাগিব লগতে বেংক একাউণ্টৰ লগত আপোনাৰ আধাৰ কাৰ্ডটো লিংক থাকিব লাগিব লগতে আপোনাৰ আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক থাকিব লাগিব যদি এইখিনি আছে তেন্তে আপুনি চৰকাৰী ঘৰ টকাটো লাভ কৰিব লগতে জাতিগত প্ৰমাণপত্ৰ আৰু এক্টিভ মোবাইল নম্বৰ প্ৰয়োজন হ'ব আয়ৰ প্ৰমাণপত্ৰ আৰু এখন ৰঙীন ফটো লাগিব আপোনাৰ কিন্তু বছৰীয়া এখন ইনকাম সাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব বেংকৰ একাউণ্টত পোনপটীয়াকৈ ধন প্ৰদান কৰিব চৰকাৰে আধাৰ কাৰ্ড নাথাকিলেও কৰিব নোৱাৰিব ঘৰৰ বাবে আবেদন যদি আপোনাৰ এনআৰচিৰ বায়োমেট্ৰিকৰ সময়ত আধাৰ কাৰ্ডটো বনাব পৰা নাই তেন্তে আপুনি চৰকাৰী ঘৰটো নাপাব মুঠতে আধাৰ কাৰ্ড নাথাকিলে আপুনি চৰকাৰী ঘৰৰ বাবে যোগ্য নহ'ব আৰু আপুনি চৰকাৰী ঘৰৰ পৰা অযোগ্য হৈ যাব বা চৰকাৰী ঘৰৰ পৰা বঞ্চিত হৈ পৰিব পূৰ্বৰ তালিকাৰ পৰা বাদ পৰা সকলোৱে এবাৰ ঘৰ লাভ কৰিব যদি পূৰ্বে আপোনাৰ চৰকাৰী ঘৰৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈছিল আৰু আপুনি চৰকাৰী ঘৰটো পোৱা নাই তেন্তে আপোনাৰ ভাল খবৰ কিয়নো আপুনি লাভ কৰিব চৰকাৰী ঘৰ 2 কোটি ঘৰে অসমে লাভ কৰিব 1,30,000 ঘৰ 2 কোটি ঘৰ মুকলি কৰিব চৰকাৰে আৰু তাৰে ভিতৰত অসমবাসীয়ে লাভ কৰিব 1,30,000 ঘৰ মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ 1800116163 নম্বৰ যদি আপোনালোকৰ কিবা অসুবিধা আছে তেনে ক্ষেত্ৰত এইখন নম্বৰত আপুনি যোগাযোগ কৰিব পাৰে বা চৰকাৰী ঘৰৰ বিষয়ত কিবা জানিবলগীয়া থাকিলে নিশ্চয় আপুনি এইখন নম্বৰত যোগাযোগ কৰিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ দোকানীৰ বাবে আহি গ'ল ডাঙৰ খবৰ লগতে হিতাধিকাৰীসকলেও লওকেই সুবিধা ৰেচন কাৰ্ডৰ দোকানীৰ বাবে আহি গ'ল নতুন নিয়ম দীৰ্ঘদিন ধৰি ৰেচনৰ দোকানীয়ে ভাত্ৰা পোৱা নাই নেকি শীঘ্ৰেই ৰেচনৰ দোকানীসকলৰ বাবে আহিব এটা ভাল খবৰ কিয়নো চৰকাৰৰ তৰফৰ পৰা মুকলাই দিয়া হ'ব পাৰে ধনৰাশি ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলেও 1 তাৰিখৰ পৰা লাভ কৰিব লাগিব ৰেচন 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে চলিব অন্নসেৱা সপ্তাহ এই সময়ৰ ভিতৰতে সংগ্ৰহ কৰিব লাগিব আপোনাৰ ৰেচন ফিংগাৰপ্ৰিণ্ট দি আপুনি সংগ্ৰহ কৰিব লাগিব ৰেচনসমূহ ৰেচন নাপালে আপুনি দিব পাৰিব অভিযোগ হিতাধিকাৰীৰ সুবিধাৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ 1800345366 নম্বৰ নাইবা 1967 নম্বৰত দিয়ক আপুনি অভিযোগ কিবা অসুবিধা হ'লে আপুনি অভিযোগ দিব পাৰিব ৰেচন কাৰ্ডৰ প্ৰতিজন হিতাধিকাৰী এতিয়া আপুনি ৰেচন লৈ লওক বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'